রাম ভূঞা জিন্দাবাদ, অমিয় ভূঞা মুর্দাবাদ ধ্বনি সোণাৰীবাৰীবাসীৰ। এখন বাঁহৰ দলঙক লৈ ৰাইজৰ ক্ষোভ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে। উল্লেখ্য যে সোণাৰীবাৰী চকিয়াল সংযোগী যাতায়াত এখন নদীয়ে বিঘ্নিত কৰাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ যাতায়াতৰ সহায়ক হোৱাকৈ এখন দলং নিৰ্মাণৰ বাবে ৰাইজে বিধায়ক অমিয় কুমাৰ ভূঞাক বহুবাৰ অনুৰোধ কৰিছিল বুলি ৰাইজে অভিযোগ তোলে। ৰাইজৰ ভাষ্যমতে বিধায়কগৰাকীয়ে ৰাইজক আশ্বাস দি দলং নিৰ্মাণ কৰিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ ৰাইজে সমাজকৰ্মী ৰাম ভূঞাৰ কাষ চপাত তেখেতে এখন বাঁহৰ দলং নিৰ্মাণৰ দায়িত্ব লয় আৰু আজি দলঙৰ কাম সম্পূৰ্ণ হোৱাত ৰাইজ উৎফুল্লিত হৈ পৰে। আজি সংবাদ মাধ্যমক আমন্ত্ৰণ জনাই স্থানীয় ৰাইজে বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে নাৰায়ণ ভূঞা ওৰফে ৰাম ভূঞাৰ হৈ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে। বিগত কেইবা বছৰৰ পৰা ৰাম ভূঞাই নিজৰ উপাৰ্জিত ধনেৰে জনতাৰ সেৱা আগবঢ়াই নিস্বাৰ্থভাৱে কাম কৰি অহাৰ বাবে ৰাইজে তেখেতক সমষ্টিৰ পৰৱৰ্তী বিধায়ক হিচাপে বিচাৰে বুলিও মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ইউ এ নিউজ। এইটো হ'ল মাজুলী সংযোগ পথ আৰু বদতি সংযোগ পথ, লাগাচু বদতি হয়, যিহেতুকে আমাৰ এই চকিয়াল গাঁওখনত চাপৰি বুলি ক'ব পাৰি বাৰু, কাৰণ নদীখন সিপাৰ সিপাৰ হ'ল যে তাত মাধৱদেৱ বিশ্ববিদ্যালয়ত ল'ৰা ছোৱালী পঢ়া ল'ৰা ছোৱালী আছে, হায়াৰ ছেকেণ্ডেৰী পঢ়া আছে, BA পঢ়া আছে, সময়মতে মানে তাত টাইম নাথাকে। আৰু লগতে সংগৰাবাদী দুখন আছে তাত কেন্দ্ৰ, আৰু LP স্কুল এখন আছে। সময়মতে শিক্ষকসকলেও যাব নোৱাৰে, মানে যিহেতুকে আমাৰ যাতায়াতৰ এইয়া নাওখন দেখুৱাব পাৰিব আপোনালোকে, গতিকে সময়মতে তাত যাব নোৱাৰে আৰু ল'ৰা ছোৱালীবিলাক সময়মতে তাত স্কুলত উপস্থিত হ'ব নোৱাৰে। গতিকে এইকাৰণে যিসকল বিভাগীয় কৰ্তৃপক্ষও গুৰুত্ব নিদিয়ে আৰু লগতে অতীতৰ MLA মিনিষ্টাৰো মানে আমাক গুৰুত্ব নিদিয়ে। ইমানবাৰ মানে আমি কমপ্লেইন কৰিছোঁ আৰু এপ্লিকেশ্যন দিছোঁ, যিহেতুকে এইবাৰ আমি আমাৰ ৰাইজৰ গাঁতিদনে বনাইছোঁ। যদিও আমাৰ উপাকাংক্ষী ৰাইজৰ কাৰণে যিটো চিন্তা কৰিছে ৰাম ভূঞা ডাঙৰীয়াই 10,000 টকা আমাক সহায় কৰিছে। এইকাৰণে আজি কমপ্লিটো কৰি দিছোঁ। এই যুৱক পাৰ্টি আছে, ৰাইজে আছে, গতিকে তেখেত যদি ভৱিষ্যত যদি টিকট পায় এৰি হয় আমি জিকাবই লাগিব, আৰু লগতে তেখেতে এই দলংখন আমাক পকী দলং বনাই দিব লাগিব। আমাৰ ইফালে চকিয়াল গাঁও বুলিলেও আমাৰ চকিয়াল চাপৰি বুলি কয়, মানে নদীৰ পাৰত থকাৰ কাৰণে। গতিকে তাতোতো বহুত ল'ৰা ছোৱালী আছে স্কুলত যোৱা। এই যাতায়াতটোত এইখন নাৱত পাৰ হৈ কেতিয়াবা মানে কলেজত যোৱা ল'ৰা ছোৱালীবিলাকো নাও ডুবি যায় বা কিবা হৈ যায়, তাৰ পাছত আকৌ ঘূৰি আহিবলগীয়া হৈ যায়। কিতাপ পত্ৰ গোটেইখিনি মানে এনেকৈ তিতি বুৰি আহেগৈ। এইকাৰণে আমি মানে ৰাইজে যেকেই নহওক উপায় এটাৰ কাৰণে দলংটো মানে ৰাইজে ইটো কৰি পেলাই বা যাৰ আছে তাৰ পৰাই 4-5ডালকৈ তেনেকৈ কাটি এনেকৈ বনাই আছিলোঁ, কিন্তু আমি নিৰ্মাণ কৰিব নোৱাৰিছোঁৱে। মানে এই সময়তে মানে আমাৰ ৰাম ভূঞা ছাৰে যথেষ্ট সহায় কৰিলে। সহায় কৰাৰ পাছত আমি দলংখন নিৰ্মাণ কৰিব পাৰিছোঁ আৰু আজি আমাৰ দলংটো সম্পূৰ্ণভাৱে মানে কমপ্লিট হৈছে। এইকাৰণে ৰাম ভূঞা ছাৰৰ প্ৰতি আমাৰ বহুত ধন্যবাদ থাকিল। এইটোৱেই মোৰ মানে কেল আৰু নুনিবাৰী এই কাচিকটা সুঁতিকণ বহুতেই অসুবিধা হয় বাৰিষা কালতো, আৰু এতিয়া খৰালি কালতো বহুত অসুবিধা হয়। মানে চেলেউন্তি, মিছামৰা আৰু লগতে লাগাচু বদতি গোটেই এই ৰাস্তাতে মানে অহা যোৱা কৰি থাকে। গতিকে আমি ৰাইজে নিজৰ তুলি মেলি ধন খৰচ কৰি পেলাই বনাই আছিলোঁ। এই সময়তে এজন ব্যক্তিকে আমাক সহায় কৰিলে, গতিকে তাৰ প্ৰতিও আমি ধন্যবাদ জনাইছোঁ। যাতে এই আমাৰ চৰকাৰ আছে, বিধায়ক আছে বিপুৰা সমষ্টিত, কিন্তু এই বিধায়কজনে আজি চকু মেলি নাচালে। গতিকে যাতে এই ব্যক্তিজনে যিটো সহায় কৰিলে, সেইকাৰণে আজি আমি তেখেতৰ ওপৰত ধন্যবাদ জনাইছোঁ। আৰু লগতে আজি কমপ্লিটো হৈছে দলংখন। গতিকে আজিৰ পৰা যাতে অহা যোৱাটো আমাৰ অলপ হেৰি হ'ব। গতিকে আমাৰ ৰাম ভূঞা দেৱে আমাক সহায় কৰিছে। তেনেকৈ এজন ব্যক্তি যদি আমাৰ বিপুৰা সমষ্টিত বিধায়ক হ'লে আমি নিশ্চয় পৰৱৰ্তী সময়ত উপকৃত হ'ম বুলি ভাবিছোঁ মানে।